নমস্কাৰ বন্ধুসকল, অসমীয়া গৃহিণীৰ আন এটি ভিডিঅ'লৈ সকলোকে বহুত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে বুলি কিনে। আৰু আজি এটা পুনৰ মই ৰেচিপি লৈ আনিছোঁ, এবিধ মিঠাই, যিবিধ মিঠাই গেছ নজ্বলাকৈ বনাব পাৰি। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক আৰু শেষত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব যদি ভাল পায় ৰেচিপিটো চাই কিনে। আৰু এই ৰেচিপিটো বনোৱাৰ সময়ত মোৰ লগত অলপমান লটিখটি এটা হৈছিলে। সেই লটিখটি হৈছিল সেইখিনি মই ভিডিঅ'টো বনোৱাৰ সময়ত আপোনালোকক কম। যেতিয়া ভিডিঅ'টো চাব শেষৰ পিনে আপোনালোকে নিজেই গম পাব। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু বাছ যদি ভাল পায়, যদি ভাবে আৰু যে ভিডিঅ'টো বনোৱাত মোৰ ভাল হৈছে বা ৰেচিপিটো ভাল হৈছে, তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। গতিকে আৰম্ভ কৰিছোঁ মই আজিৰ ভিডিঅ'টো। মিঠাইবিধ মই বিস্কুটৰে বনাইছোঁ। এয়া 2 পেকেট মই চকলেট বিস্কুট লৈছোঁ। পিয়ৰ মেৰিগ'ল্ড চকলেট বিস্কুটটো যে আছে, সেই বিস্কুটটো মই লৈছোঁ, 2 পেকেট লৈছোঁ। আৰু ভিতৰৰ অংশখিনি মানে চকলেট বিস্কুটটোৰ ভিতৰৰ ক্ৰীমখিনি বগা হ'ব লাগিব। এনেকুৱা ধৰণৰ বিস্কুট ল'ব আপোনালোকে। অ'ৰিঅ' বিস্কুটো ল'ব পাৰে। অ'ৰিঅ' বিস্কুটৰ মাজৰ অংশখিনিও বগা হয়। গতিকে এনেকুৱা ধৰণৰ বগা ক্ৰীম থকা বিস্কুট আপোনালোকে লৈ ল'ব, চকলেট বিস্কুট। আৰু বিস্কুটৰ বগা অংশখিনি বেলেগকৈ উলিয়াই ল'ব লাগিব। এই ধৰণে মই বেলেগকৈ উলিয়াই লৈছোঁ। বিস্কুটৰ পৰা বগা অংশখিনি মই উলিয়াই লৈছোঁ। আৰু এতিয়া মই এটা মিক্সাৰ গ্ৰাইণ্ডাৰ লৈছোঁ। মিক্সাৰ গ্ৰাইণ্ডাৰত বিস্কুটখিনি মই ভালদৰে একেবাৰে মিহিকৈ গ্ৰাইণ্ড কৰি ল'ম। কিন্তু প্ৰথমতে হাতেৰে এই ধৰণে ভাঙি মিক্সাৰ গ্ৰাইণ্ডাৰত দি দিব। হাতেৰে ভাঙি দিলে তেতিয়া বিস্কুটৰ গুড়িখিনি একেবাৰে মিহি হ'ব, যিটোকে আমাক একেবাৰে মিহি পাউডাৰ লাগিব। সেইবাবে মই হাতেৰে এনেকৈ ভাঙি দি দিছোঁ। আৰু তাৰপিছত এয়া মই বিস্কুটখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ড কৰাৰ পিছত দেখিছে একেবাৰে মিহি পাউডাৰ হৈছে, যাতে অলপমানো ইয়াত মানে বিস্কুট নাথাকে, তেনেকুৱা ধৰণৰ পাউডাৰ হ'ব লাগিব। আৰু এতিয়া মই এইখিনি এখন কাঁহীত উলিয়াই লৈছোঁ। আৰু এতিয়া মই বিস্কুটৰ গুড়িখিনিত সৰু চামুচ এখনেৰে 1 চামুচ ঘি দি লৈছোঁ। ঘিখিনি দিয়াৰ পিছত মই ভালদৰে সানি ল'ম, যাতে ঘিখিনি বিস্কুটৰ গুড়িত ভালদৰে লাগি যায়। সেইবাবে ভালদৰে সানি ল'ব লাগিব। ঘিখিনি বিস্কুটৰ গুড়িত ভালদৰে সানি লোৱাৰ পিছত এতিয়া মই 1 কাপ গাখীৰ লৈছোঁ। আৰু গাখীৰেৰে বিস্কুটৰ গুড়িখিনি মই ভালদৰে মঠি ল'ম। আটা যেনেকৈ মঠো আমি সেই ধৰণে মঠি ল'ব লাগিব। গাখীৰ 1 কাপ লৈছোঁ মই, কিন্তু গাখীৰখিনি একেবাৰতে ঢালি দিব নালাগে। এনেকৈ অলপ লৈ কিনে হাতত মঠিব লাগিব। নহ'লে যদি বেছি হৈ যায় তেতিয়াহ'লে মঠাত ভাল নহ'ব। সেইবাবে অলপ গাখীৰ দি কিনে এনেকৈ মঠি লৈছোঁ। আৰু এয়া দেখিছে মই 1 কাপ গাখীৰ লৈছিলোঁ, কিন্তু 1 কাপৰ মানে কি আধাতকৈ কমহে ব্যৱহাৰ হৈছে। আৰু এয়া দেখিছে ড'টো এনেকুৱা ধৰণৰ হ'ব লাগিব। বেছি ঢিলাও হ'ব নালাগে, বেছি টাইট হ'ব নালাগে, তেনেকুৱা ধৰণৰ হ'ব লাগিব। আৰু তাৰপিছত মঠা হোৱাৰ পিছত মই ওপৰত আৰু অলপমান ঘি দি দিছোঁ। আৰু এতিয়া এইখিনি মই ভালদৰে অলপ সময়ৰ বাবে ঢাকন লগাই কিনে থৈ দিম। মানে কাপোৰ এখনেৰে এই ধৰণে ঢাকন লগাই কিনে থৈ দিম, যাতে ইয়াত হাৱা নালাগে। হাৱা লাগিলে ড'টো ফাটি যাব আৰু পিছত ৰোল বনোৱাত মোৰ অসুবিধা হ'ব। এতিয়া আহিছোঁ মই বগা অংশখিনিৰ বাবে, যিখিনি বগা অংশ মই থৈ দিছিলোঁ ছেপাৰেট। আৰু এই বগা অংশখিনিত মই ব্যৱহাৰ কৰিছোঁ অলপমান ড্ৰাই ফ্ৰুটছ। এইটো অপশ্যনেল হয়, যদি আছে তেতিয়াহ'লে ব্যৱহাৰ কৰিব, নহ'লে নিদিলেও কোনো কথা নাই। নহ'লে আপোনালোকে ইয়াৰ জেগাত মিল্ক পাউডাৰ দিব পাৰিব। আৰু মই এয়া শুকান নাৰিকলৰ গুড়ি দিছোঁ, যিটো দোকানত কিনিবলৈ পোৱা যায়। সেই নাৰিকলৰ পাউডাৰ অলপমান দিছোঁ। তাৰপিছত এইখিনি মই এতিয়া ভালদৰে মিহলাই ল'ম। আৰু গোটেইখিনি বস্তু ভালদৰে মিহলাই লোৱাৰ পিছত এতিয়া ইয়াতে মই অলপমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। এইটো অপশ্যনেল হয়, আপোনালোকে যদি ইচ্ছা কৰে বগাকৈ ৰাখিব পাৰে, কিন্তু কালাৰ দিলে অলপমান দেখাত ধুনীয়া হয়। সেইবাবে মই ইয়াতে অকণমান ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ। আৰু এইটো অৰেঞ্জ ফুড কালাৰ হয়। আৰু আপোনালোকৰ তাত যদি কেশৰ থাকে তেতিয়াহ'লে কেশৰ গাখীৰত ভিজাই কিনে সেই কেশৰ অলপমান দি ল'ব পাৰে, তাৰ পৰাও ধুনীয়া এটা কালাৰ হয়। আৰু এয়া দেখিছে মোৰ এই মিশ্ৰণখিনি ৰেডি হৈ গ'ল। তাৰপিছত এতিয়া এইখিনি মই যিখিনি ক্ৰীম হয় এইখিনিৰ এটা ধুনীয়া ৰোল বনাই ল'ম। এনেকৈ হাতেৰে লাহে ক্ৰীম বনাই ল'ম।
এয়া দেখিছে এনেকৈ বনাই লৈ গৈ আছোঁ, কিন্তু হাতত অলপমান ঘি সানি ল'ব লাগিব। মই ঘি সানি লৈছিলোঁ, সেইখিনি দেখুওৱা নহ'ল আপোনালোকক। অলপমান হাতত ঘি সানি ল'ব, আৰু যিখিনি জেগাত আপুনি ৰোল বনায় সেইখিনি জেগাতো অলপমান ঘি সানি ল'ব, নহ'লে এই ধৰণে লাগি যাব। মই আচলতে হাততহে সানি ল'লোঁ, কিন্তু মই জেগাখিনিত ঘি সানি নল'লোঁ, সেইবাবে অকণমান লাগি গৈ আছে। আৰু ক্ৰীমখিনিৰ ৰোল মই বনাই ল'লোঁ। এতিয়া এখন মই ফইল পেপাৰ লৈছোঁ, আৰু ফইল পেপাৰখনত অলপমান ঘি সানি লৈছোঁ। এই ধৰণে গোটেই ফইল পেপাৰখনত মই ঘি ভালদৰে সানি লৈছোঁ। ফইল পেপাৰৰ জেগাত আপোনালোকে প্লাষ্টিকৰ যি পেপাৰ পায় সেয়াও ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত প্লাষ্টিক পেপাৰ নাছিলে, কিন্তু ফইল পেপাৰ আছিলে বাবে মই ফইল পেপাৰ ব্যৱহাৰ কৰিছোঁ। আৰু তাৰপিছত এতিয়া এই চকলেটখিনি মানে বিস্কুটৰ ডোটো মই এই ধৰণে ফইল পেপাৰখনত দি ল'ম। আৰু তাৰপিছত পুনৰ এখন মই ফইল পেপাৰ লৈছোঁ, আৰু সেইখন ফইল পেপাৰতে মই আগৰ ধৰণে ঘি ভালদৰে সানি লৈছোঁ। আৰু এতিয়া মই যিখন ফইল পেপাৰত ঘি সানি লৈছোঁ সেইখন মই ডোটোৰ ওপৰত এই ধৰণে দি দিছোঁ, আৰু হাতেৰে অলপমান হেঁচি দিছোঁ। তাৰপিছত বেলনাডালেৰে এই ধৰণে ৰুটি যেনেকৈ বেলোঁ আমি সেই ধৰণে বেলিম, কিন্তু লাহে লাহে বেলিব লাগিব। একেবাৰে গাৰ বল দি কিনে বেলিব নালাগে, নহ'লে ফাটি যোৱাৰ চান্স থাকে। এই ধৰণে লাহে লাহে বেলি গৈ আছোঁ। আৰু এয়া মোৰ বেলা হৈ গ'ল, আৰু ছাইডবিলাক এনেকুৱা ধৰণৰ হয়, যিহেতুকে এইটো বিস্কুটৰ গুড়িৰ ডো হয়, সেইবাবে ছাইডবিলাক এনেকুৱা ধৰণৰ ফাটি থাকে। এইখিনি আপোনালোকে হাতেৰে এই ধৰণে হেঁচি দি দিব, যাতে গোল হৈ যায়। এনেকৈ হাতেৰে এবাৰ হেঁচি দি দিব। আৰু তাৰপিছত এতিয়া মই যিটো ক্ৰীমৰ ৰোল বনাই থৈ দিছিলোঁ সেইখিনি মই এতিয়া মাজত দি দিছোঁ, আৰু তাৰপিছত এই ধৰণে ফইল পেপাৰখনৰে লাহে লাহে মই ৰোল এটা বনাই লৈ যাম। এয়া দেখিছে এই ধৰণে এনেকৈ একেবাৰে লাহে লাহেকৈ বনাই লৈ যাব লাগিব। যদি লাহে লাহে লৈ নাযায় তেতিয়াহ'লে ফাটি যোৱাৰ চান্স থাকে। তাৰপিছত এয়া এনেকৈ এবাৰ ৰোল কৰি দিছোঁ, তাৰপিছত হাতেৰে অকণমান দি দিছোঁ। এই ধৰণে একেবাৰে লাহে লাহে ৰোলটো বনাই লৈ যাব লাগিব। আৰু এয়া দেখিছে মোৰ ৰোলটো বনোৱা হৈ গ'ল। এনেকৈ একেবাৰে লাহে লাহে যিমান নৰম হাতেৰে বনাব পাৰে তেনেকৈ বনাব লাগিব, আৰু লাহেকৈ এই ধৰণে উঠাই ল'ব এবাৰ। আৰু ভাল এটা শ্বেপ দিবৰ কাৰণে হাতেৰে এই ধৰণে এনেকৈ দি দিব, যাতে সম্পূৰ্ণ গোল হৈ যায়। হাতেৰে সেইকাৰণে মই এনেকৈ এটা শ্বেপ দি দিছোঁ। আৰু এতিয়া মই ফইল পেপাৰ এখনত অকণমান নাৰিকলৰ গুড়ি দি দিছোঁ। নাৰিকলৰ গুড়ি ৰোলটোত লগাই দিলে দেখাত ভাল দেখা হয়, মানে এটা ডিজাইন হয়, আৰু বাছ দেখাত ভাল দেখিবৰ বাবে মই নাৰিকলৰ গুড়িখিনি এই ধৰণে ছটিয়াই লৈছোঁ। আৰু তাৰপিছত ৰোলটো মই নাৰিকলৰ গুড়িৰ ওপৰত দি দিম, আৰু এই ধৰণে পুনৰবাৰ ৰোলটো এবাৰ ঘূৰাই দিম। আৰু নাৰিকলৰ গুড়িখিনি ভালদৰে লগাই দিয়াৰ পিছত এতিয়া মই ফইল পেপাৰখনৰে ভালদৰে টাইটকৈ এই ধৰণে বান্ধি ল'ম, আৰু 2 ঘণ্টাৰ বাবে মই ফ্ৰিজত ভৰাই থৈ দিম এই ৰোলটো, যাতে টাইট হয়। এয়া দেখিছে এই ধৰণে ভালদৰে টাইটকৈ বান্ধি লৈছোঁ, আৰু তাৰপিছত 2 ঘণ্টাৰ বাবে মই এইটো ফ্ৰিজৰ ভিতৰত ভৰাই থৈ দিম। আৰু এয়া ৰোলটো মই ফ্ৰিজৰ পৰা উলিয়াই লৈছোঁ। ৰোলটো আচলতে 2 ঘণ্টাৰ বাবেহে ফ্ৰিজত ভৰাই থ'ব লাগিছিলে, কিন্তু মই আৰম্ভণিতে কৈছিলোঁ যে মিঠাইবিধ বনোৱাৰ সময়ত মোৰ লগত এটা লটিখুটি হ'ল, আৰু লটিখুটিটো এইটো হ'ল যে কাৰেণ্টটো ৰাতি গুচি গ'ল, আৰু গুচি যোৱাৰ বাবে মিঠাইটো ঢিলা হৈ থাকিল। কাৰণ 2 ঘণ্টা সময় ফ্ৰিজত থৈ দিলে মিঠাইটো একেবাৰে টাইট হৈ থাকিলে হয়। ৰোলটো বনোৱাৰ পিছত মই বাহিৰতে এই ধৰণে থৈ দিলোঁ, আৰু বাহিৰত থোৱাৰ বাবে মিঠাইবিধ ঢিলা হৈ থাকিলে, মানে ৰোলটো ঢিলা হৈ থাকিলে। আৰু তাৰপিছত যেতিয়া মানে দেৰিকৈ লাইটটো আহিল তেতিয়াহে মই ফ্ৰিজত ভৰাই থৈ দিছোঁ। কিন্তু যেতিয়া আপুনি ৰোলটো বনাই লগে লগে তেতিয়া 2 ঘণ্টাৰ বাবে ফ্ৰিজত ভৰাই থৈ দিলে ধুনীয়া এটা টাইট হয়, আৰু টাইট হোৱাৰ পিছত ধুনীয়াকৈ কাটি ল'ব পাৰি। আৰু যিহেতুকে মোৰ মানে লাইটটো গুচি গ'ল সেইবাবে মই লগে লগে থৈ দিব নোৱাৰিলোঁ, আৰু সেইকাৰণে এয়া দেখিছে ডোটো একেবাৰে ঢিলা হৈ থাকিলে। এয়া দেখিছে একেবাৰে ঢিলা হৈ থাকিলে, দেখাত ইমান এটা বেয়া দেখা হোৱা নাই, কিন্তু তথাপিতো মাজেৰে ভাঙি থাকিলে।
আৰু মাজেৰে ভাঙি যোৱাৰ বাবে অকণমান বেয়া লাগিলে, কিন্তু তথাপিতো খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আৰু লগাই নাই যে এইবিধ মিঠাই মই বিস্কুটেৰে বনাইছোঁ। আৰু সৰু ল'ৰা ছোৱালীবিলাকে খাই কিনে খুব ভাল পাব, যিহেতুকে সিহঁতে চকলেট বিস্কুটবিলাক খাই এনেও ভাল পায়। আৰু চকলেট বিস্কুটেৰে যদি এনেকুৱা ধৰণৰ মিঠাই বনাই দিয়ে তেতিয়াহ'লে আৰু বেছি ভাল পাব। গতিকে ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেতিয়াহ'লে এই ধৰণে মিঠাই এবিধ বনাই দিব পাৰে। আশা কৰিলোঁ ভিডিঅ'টো চাই কিনে আপোনালোকে ভাল পাইছে। লগ পাম মই পুনৰ আপোনালোকক এটা নতুন ভিডিঅ'ত।